গড়েশ্বৰ কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপনৰ আৰম্ভণি। তামুলপুৰ জিলাৰ গড়েশ্বৰত ৬০ সংখ্যক গড়েশ্বৰ কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন কৰিবলৈ লোৱা হৈছে। প্ৰতি বছৰৰ দৰে এইবেলিও ১ বহাগত আজি পতাকা উত্তোলনৰ কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। গড়েশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এই উপলক্ষে আয়োজন কৰা হয় কেইবাটাও কাৰ্যসূচী। এইবেলি ১ বহাগ, ৩ বহাগ আৰু ৪ বহাগত গড়েশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজন কৰা হৈছে গড়েশ্বৰ কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপনৰ। আজি ১ বহাগৰ কাৰ্যসূচী মৰ্মে পুৱা ৯:১৫ বজাত কেন্দ্ৰীয় ৰঙালী বিহুৰ স্থায়ী সমিতিৰ পতাকা উত্তোলন কৰে গড়েশ্বৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ স্থায়ী সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি সত্যনাথ ঠাকুৰীয়াই। উদযাপন সমিতিৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি বিজয় ৰাজবংশীয়ে। ইয়াৰ পিছতে শিল্পীসকলে সমবেত সংগীত পৰিৱেশন কৰে। পতাকা উত্তোলনস্থলীত ৰামছা বিহু হুঁচৰি দলে হুঁচৰি পৰিৱেশন কৰাৰ পিছতে স্মৃতি তৰ্পণ কৰে অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বেংক বিষয়া প্ৰফুল্ল লহকৰে। ইপিনে উদযাপন সমিতিৰ তৰফৰ পৰা গড়েশ্বৰ অঞ্চলৰ কেইবাজনো বয়োজ্যেষ্ঠ জ্যেষ্ঠ ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উদযাপন সমিতিৰ বিষয়ববীয়াই বয়োজ্যেষ্ঠসকলৰ পৰা গ্ৰহণ কৰে আশীৰ্বাদ। ইয়াৰ পিছতে লাড়ু, পিঠা আৰু দৈ চিৰাৰে উপস্থিতসকলক আপ্যায়ন কৰা হয়। গড়েশ্বৰ কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন উপলক্ষে কেইবাটাও কাৰ্যসূচী ৰখা হৈছে। ৩ বহাগত মুকলি বিহু প্ৰতিযোগিতা আৰু স্মৰণিকা গামখাৰু উন্মোচন আৰু ৪ বহাগত সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। এইবেলি সাংস্কৃতিক সন্ধিয়াত আমন্ত্ৰিত কণ্ঠশিল্পীৰ লগতে গীত পৰিৱেশন কৰিব বিশিষ্ট কণ্ঠশিল্পী ভৃগু কাশ্যপে। গড়েশ্বৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ সমূহ কাৰ্যসূচীতে ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা উদযাপন সমিতিয়ে কামনা কৰিছে। পোনপ্ৰথমে আমি ৬০ সংখ্যক গড়েশ্বৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ উদযাপন সমিতিৰ তৰফৰ পৰা আমি আটাইলৈ ৰঙালী বিহুৰ ওলগ যাচিছোঁ, কৃতজ্ঞতা জনাইছোঁ, আদৰণি জনাইছোঁ। এইবেলি আমি 3দিনীয়া কাৰ্যসূচীৰে ৬০ সংখ্যক গড়েশ্বৰ কেন্দ্ৰীয় ৰঙালী বিহু আমি উদযাপন কৰিবলৈ আগবাঢ়িছিলোঁ। আৰু আজি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ গ্ৰহণ লগতে সম্বৰ্ধনা জ্ঞাপন, এই আটাইকেইটা কাৰ্যসূচী ইতিমধ্যে আমাৰ সফলভাৱে পৰিসমাপ্তি হৈ গ'ল। ইয়াৰ পিছতে আমাৰ আজিৰ সন্ধিয়া এটা নতুন সংযোজন কৰা হৈছে গড়েশ্বৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ বাবে, সেয়া হ'ল জেং বিহু প্ৰতিযোগিতা। আমি জেং বিহু প্ৰতিযোগিতা আমি সন্ধিয়া আজি আয়োজন কৰিম। আৰু এই জেং বিহু প্ৰতিযোগিতাৰ সামৰণিৰ পিছতে আমাৰ অহাকালি আমাৰ বিশেষ কাৰণত আমাৰ কাৰ্যসূচী স্থগিত থাকিব। তাৰপিছতে আমি ৩ বহাগত মুকলি বিহু প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিম। আৰু ইতিমধ্যে আমাৰ এই মুকলি বিহু প্ৰতিযোগিতাত বিভিন্ন দলে আমাৰ সৈতে যোগাযোগ কৰিছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ২৫-৩০টা দলে এইবেলি মুকলি বিহু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিম বুলি ইতিমধ্যে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আমি আশা ৰাখিছোঁ যোৱাবেলিৰ দৰেও এইবেলিও আমাৰ প্ৰতিটো কাৰ্যসূচী সফল পৰিসমাপ্তি ঘটিব। আৰু ৩ বহাগৰ পিছতে আমাৰ ৪ বহাগ আমাৰ শেষৰ দিনৰ কাৰ্যসূচী। আৰু এই ৪ বহাগত আমাৰ বিশেষভাৱে থাকিব সাংস্কৃতিক অনুষ্ঠান। আৰু এই সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰাৰ কাৰণে আমি বিশেষভাৱে আমন্ত্ৰণ জনাইছিলোঁ মুখ্য আকৰ্ষণ শিল্পী অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপক। ভৃগু কাশ্যপে অহা ৪ বহাগত তেখেতে সাংস্কৃতিক সন্ধিয়াত মঞ্চত গীত পৰিৱেশন কৰিব। এই চেগতে আমি আমাৰ এই উদযাপন সমিতিৰ বাবে এইবেলি সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰা যিগৰাকী শিল্পীক আমন্ত্ৰণ জনোৱা হৈছে। এই শিল্পীগৰাকীক আমাক বিশেষভাৱে সহায় আগবঢ়াইছিল অসম চৰকাৰৰ সচিব সন্মানীয়
ৰাতুল শৰ্মা অসম যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা আমি ৰাতুল শৰ্মাক এই স্বাগতে আমি তেখেতক ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ আৰু যিসকল মহান ব্যক্তিয়ে আমাৰ এইবেলি 60 সংখ্যক গৰিষ্ঠ কেন্দ্ৰ ৰঙালী বিহুৰ উদযাপন পৰিচালনা কৰাত যিসকলে শাৰীৰিক কায়িক আৰ্থিকভাৱে সহায় সহযোগিতা আগবঢ়ালে আমি প্ৰতিগৰাকী আটাইলৈ আমি ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ অজানিতে হয়তো কাৰোবাৰ আমি নাম ৰৈ গৈছে আৰু সকলোৰে নাম লোৱা হয়তো সম্ভৱ নহ'ব গতিকে আমি সকলোকে এই উদযাপন সমিতিৰ তৰফৰ পৰা আমি পুনৰবাৰ তেখেতসকলক ধন্যবাদ জনাইছোঁ পদূলি গোন্ধাইছে মাধুৰী কেতেকী মলে মলাই ঐ গোবিন্দাই ৰাম নমস্কাৰ 60 সংখ্যক গৰিষ্ঠ কেন্দ্ৰীয় ৰঙালী বিহুৰ উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা আপোনালোকৰ যোগেদি সমূহ গৰিষ্ঠবাসী ৰাইজক ৰঙালী বিহু বাপতি সাহোন ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু হিয়াভৰা ওলগ জনালোঁ এই চেগতে আমি জ্যেষ্ঠ সকলোকো আমাৰ তৰফৰ পৰা শ্ৰদ্ধা নিবেদিলোঁ আজি 1 বহাগ আৰু 1 বহাগত অইনবাৰৰ দৰে এইবেলিও আমি গৰিষ্ঠৰ কেন্দ্ৰীয় ৰঙালী বিহুৱে পতাকা উত্তোলন হুঁচৰি স্মৃতি তৰ্পণ তথা আমাৰ গৰিষ্ঠৰ জ্যেষ্ঠসকলক মাতি তেওঁলোকক আমি বিহুৱান দি সেৱা জনাই তেখেতসকলৰ আশীৰ্বাদ লোৱা আমাৰ কাৰ্যসূচী ইতিমধ্যে আমি সমাপ্ত কৰিলোঁ আৰু দুটা কাৰ্যসূচী আমাৰ আগন্তুক 3 আৰু 4 বহাগত আছে 17 আৰু 18 এপ্ৰিল আৰু 3 বহাগত আমাৰ অইনবেলিৰ দৰেও আমাৰ এইবেলিও মুকলি বিহু প্ৰতিযোগিতাখন আমি অনুষ্ঠিত কৰিম সন্ধিয়াৰ পৰা মুকলি বিহু হ'ব আৰু অসমৰ বিভিন্ন ঠাইৰ পৰা প্ৰায় 30টা মান বিহু দলে ইয়াত অংশগ্ৰহণ কৰিব আৰু আমাৰ এই মুকলি বিহু প্ৰতিযোগিতাখন উদ্বোধন কৰিব আমাৰ গুৰেশ্বৰৰ সন্তান অভিযন্তা কুলদীপ ৰাজবংশী ডাঙৰীয়াই তাৰ বিহুৰ লগত সংগতি ৰাখি আমি প্ৰত্যেকবাৰে আমি গামখাৰু নামৰ এখন স্মৰণিকা আমি উন্মোচন কৰোঁ আৰু গামখাৰু স্মৰণিকাখন উদ্বোধন কৰিব প্ৰাক্তন ACS ধৰণীধৰ বড়ো ডাঙৰীয়াই যিখন গামখাৰু আমাক এইবাৰ দিছে দাতা হিচাপে আছে মাননীয় মফিদুল হক ডাঙৰীয়া তেখেতক আমি চেগতে ধন্যবাদ জ্ঞাপন কৰিলোঁ তাৰ পাছত 4 তাৰিখে আমাৰ সাংস্কৃতিক সন্ধিয়া আছে আৰু এইবাৰ সাংস্কৃতিক সন্ধিয়াৰ আমাৰ মুখ্য আকৰ্ষণ অসমৰ জনপ্ৰিয় সংগীত শিল্পী মাননীয় ভৃগু কাশ্যপ ডাঙৰীয়া আৰু ভৃগু কাশ্যপ ডাঙৰীয়া আমাৰ 4 বহাগত সাংস্কৃতিক সন্ধিয়া উপস্থিত থাকিব তাৰ আগে আমাৰ গুৰেশ্বৰৰ যিসকলে সংগীত চৰ্চাৰ লগত জড়িত হৈ থাকে যিসকলে সংস্কৃতিৰ লগত জড়িত হৈ থাকে তেখেত সকলোকো যুৱ চামটোকো আমি এই মঞ্চখন আমি দিম সন্ধিয়া তেখেতসকলক বিভিন্ন ধৰণৰ আমাৰ কেইবাজনো আমাৰ গুৰেশ্বৰৰ সন্তান শিল্পীয়ে ইয়াত গীত পৰিৱেশন কৰিব আমাৰ সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধন কৰিব ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি তথা দৰং ওদালগুৰিৰ মাননীয় সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া য'ত মুখ্য অতিথি হিচাপে থাকিব মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া আৰু আমাৰ অসম যুৱ আয়োগৰ মাননীয় সদস্য ৰাতুল শৰ্মা ডাঙৰীয়া ইতিমধ্যে আমাৰ এইখন বিহুত বিভিন্ন ধৰণৰ লোকে আমাক সহায় সহযোগিতা কৰিছে তাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ বহু লোক আমাৰ ইয়াত উপস্থিত থাকিব ইয়াত আমাৰ সকলো কাৰ্যবাহী সদস্য মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া ইয়াত মুখ্য অতিথি হিচাপে আমি আমন্ত্ৰণ কৰিছোঁ ইয়াৰ EM সকল মাননীয় ইয়াৰ ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা ডাঙৰীয়া আমাৰ ইয়াত উপস্থিত থাকিব গতিকে সমূহ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিলোঁ আৰু সকলোকে বিহুৰ ওলগ জনালোঁ টেক্স ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম